নমস্কাৰ, মই সুদৰ্শন। কিয় বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল? কিয় মহাৰাষ্ট্ৰৰ নিৰ্বাচনক লৈ পোহৰলৈ আহিছে এটাৰ পাছত আনটো বিস্ফোৰক তথ্য? কেনেকৈ 5 মাহত মহাৰাষ্ট্ৰত বৃদ্ধি পালে 47 লাখ ভোটাৰ? কেনেকৈ 14 লাখ ভোট বেছিকৈ লাভ কৰিও মহাৰাষ্ট্ৰত হাৰিল শাৰদ পাৱাৰৰ এনচিপি? সবিশেষ লৈ আজিৰ দ্য ক্ৰছ কাৰেণ্ট এক্সপ্লেইন। 23 নৱেম্বৰত প্ৰকাশ পালে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনী ফলাফল। এতিয়ালৈ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া থিৰাং নহলেও অবাঞ্ছিত আসন লাভেৰে মহাৰাষ্ট্ৰত পুনৰ শাসনলৈ আহে এনডিএ। কিন্তু এনডিএৰ মহাৰাষ্ট্ৰ বিজয় যেন এক মিলাব নোৱাৰা সমীকৰণ। নিৰ্বাচনত কোনো এটা দল জয়ী হোৱাটো ডাঙৰ কথা নহয়, কিন্তু প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পাছত এনডিএ যেনেকৈ মহাৰাষ্ট্ৰ জিকিছিল সেয়া আছিল আশ্চৰ্যকৰ বিষয়। মহাৰাষ্ট্ৰৰ ফলাফল প্ৰকাশৰ পাছৰে পৰা সৃষ্টি হৈছিল বিতৰ্কৰ। দেশৰ বিভিন্ন ৰাজনৈতিক বিশ্লেষকে মহাৰাষ্ট্ৰৰ ফলাফলক লৈ প্ৰকাশ কৰিছিল সন্দেহ। আনকি নিৰ্বাচন আয়োগৰ ওপৰতো বাৰে বাৰে উত্থাপন হৈছিল প্ৰশ্ন। কিন্তু তাৰ পাছতো ৰৈ গৈছিল এক বিশেষ প্ৰশ্ন, কি অংকত মহাৰাষ্ট্ৰ জিকিছিল বিজেপিয়ে? শেহতীয়াকৈ পোহৰলৈ আহিছে বিজেপিৰ মহাৰাষ্ট্ৰ বিজয়ৰ সবিশেষ অংক। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশৰ নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বাবে সাধাৰণ জনতাৰ বাবে এই অংক হৈ পৰিছে দুৰ্বোধ্য। উল্লেখ্য যে 2024 চনৰ 19 অক্টোবৰত এমভিএ মিত্ৰ দলসমূহে ভাৰতৰ নিৰ্বাচন আয়োগলৈ এক পত্ৰ লিখিছিল। সেই পত্ৰত লিখিছিল যে বিজেপিয়ে বৃহৎ পৰিসৰৰ ভোটাৰ তালিকাৰ জালিয়াতি চলাই আছে। প্ৰতিটো সমষ্টিতে 10,000 ভোট কৰ্তন কৰিছিল বিজেপিয়ে। কৰ্তন কৰা 10,000ৰ ঠাইত সুমুওৱা হৈছিল সমসংখ্যক ভুৱা ভোটাৰ। এয়া আছিল এমভিএৰ অভিযোগ। 19 অক্টোবৰৰ পত্ৰখনতে বিজেপিয়ে প্ৰতিটো সমষ্টিতে এমভিএ সমৰ্থকৰ 10,000 ভোট আঁতৰোৱাৰ লক্ষ্য লৈছে বুলিও অভিযোগ আনিছিল এমভিএ। এমভিএ নিৰ্বাচন আয়োগক এই বুলিও জনাইছিল যে বিজেপিয়ে প্ৰতি সমষ্টিত 10,000 ভোট কৰ্তনৰ তথ্য লুকুৱাবলৈ 10,000 ভুৱা ভোটাৰ সংযোজন কৰিব। লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰায় 30 লাখ এমভিএ সমৰ্থকক ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল এমভিএ। এয়া আছিল এমভিএৰ সন্দেহ, কিন্তু আচৰিত ধৰণে বাস্তৱত সেয়াই ঘটিছিল। লোকসভাৰ পৰা বিধানসভালৈ 32.8 লাখ হ্ৰাস পায় এমভিএৰ তিনিটা দলৰ ভোট। নিশ্চিতভাৱে এয়া কোনো কাকতলীয় সংযোগ নহয়। উল্লেখ্য যে বিজেপিয়েও বৃহৎ পৰিসৰত ভোটাৰ তালিকাত নতুন নাম সংযোজন কৰা বুলিও নিৰ্বাচন আয়োগক অভিযোগ দিছিল এমভিএ। আৰু চাঞ্চল্যকৰভাৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ 5 মাহৰ পাছত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনলৈ ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা 47 লাখ বৃদ্ধি পাইছে। কিন্তু তাৰ বিপৰীতে মহাৰাষ্ট্ৰত 2019 চনৰ লোকসভা নিৰ্বাচনৰ পৰা 2024 চনৰ লোকসভা নিৰ্বাচনলৈ 5 বছৰত মাত্ৰ 37 লাখ ভোটাৰ বৃদ্ধি পাইছিল। উল্লেখ্য যে 2024 লোকসভা নিৰ্বাচনৰ তুলনাত বিধানসভাত বিজেপি মিত্ৰজোঁটৰ মূল তিনিটা দলে লাভ কৰে 67.7 লাখ অধিক ভোট। এনে ক্ষেত্ৰত বিজেপিৰ ভোট বৃদ্ধিত 47 লাখ নতুন ভোটাৰৰ অৱদান আছে নেকি সেই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হয়। ইয়াৰ লগতে জড়িত হৈ আছে আন এটা বিষয়। মহাৰাষ্ট্ৰত লাড়কি বেহনা আঁচনি বিজেপিৰ মিত্ৰজোঁটৰ জয়ৰ এক প্ৰধান কাৰণ বুলি ক'ব বিচৰা হৈছে। কিন্তু ৰাজনৈতিক বিশ্লেষকৰ মতে এই আঁচনিৰ বাবে এনডিএৰ 2ৰ পৰা 3% ভোট বৃদ্ধি পাইছিল। উল্লেখ্য যে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মুঠ 630 লাখ ভোটাৰে ভোটদান কৰিছিল। তাৰ 3% মানে প্ৰায় 20 লাখ ভোট। আমি পূৰ্বতে উল্লেখ কৰিছো মহাৰাষ্ট্ৰত এইবাৰ এনডিএ 67.7% অধিক ভোট লাভ কৰিছে। একেদৰে ওপৰত উল্লেখ কৰিছো যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুনকৈ সংযোজিত হৈছিল 47 লাখ নতুন ভোটাৰ। কিন্তু আচৰিত ধৰণে এই 47 লাখ আৰু মহিলা 20 লাখ ভোটাৰ মিলি হয় এনডিএৰ অতিৰিক্ত 67 লাখ ভোট। মহাৰাষ্ট্ৰৰ অদ্ভুত অংক ইমানতেই শেষ নহয়। অজিত পাৱাৰৰ এনচিপিয়ে 58.1 লাখ ভোট লাভ কৰি লাভ কৰে 41খন আসন। বিপৰীতে শাৰদ পাৱাৰৰ এনচিপিয়ে 72.8 লাখ ভোটেৰে লাভ কৰে 10খন আসন। অৰ্থাৎ 14 লাখ ভোট বেছিকৈ লাভ কৰিও পৰাজিত হয় শাৰদ পাৱাৰৰ এনচিপি। আমোদজনক কথাটো হ'ল এনচিপিৰ দুয়োটা দলে 39খনকৈ আসনত ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰ ভিতৰত অজিত পাৱাৰৰ দলটোৱে 33খন আসনত জয়লাভ কৰিছিল। নিশ্চিতভাৱে এই সমীকৰণ নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বাহিৰে অন্য মানুহৰ বাবে দুৰ্বোধ্য। এইবোৰ মাত্ৰ উদাহৰণহে। মহাৰাষ্ট্ৰত নিৰ্বাচনৰ ফলাফলৰ পাছত পোহৰলৈ আহিছে এনে বহুতো অদ্ভুত অংক, যাক দেখি এতিয়া সাধাৰণ মানুহৰ মাজত উত্থাপন হৈছে এটাই প্ৰশ্ন, বিজেপিৰ পৰা দেশৰ গণতন্ত্ৰ ধ্বংস কৰাৰ ঠিকা লৈছে নেকি দেশৰ নিৰ্বাচন আয়োগে?